খুব সহজতে আৰু সোনকালে একদম বনাই খাব পৰা পিঁয়াজি বুট দালি ৰেচিপিখন আজি আপোনালোকলৈ লৈ আহিছোঁ। আজি আমি ৰুটি আৰু এই বুট দালিখন খাইছিলোঁ, বহুত বেছি টেষ্টি হয়। ব'লক প্ৰথমতে বুট দালিখিনি ধুই লৈছোঁ। ধুই পেলাই ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত 2টা চিটি আহিবৰ কাৰণে বহাই দিম। এইপিনে মিক্সাৰ বাতিটোতে লৈ লৈছোঁ এটা ডাঙৰ চাইজৰ বিলাহী আৰু 1 কেঁচা জলকীয়া দিছোঁ, লগতে দিছোঁ আদা আৰু নহৰু। এতিয়া এইখিনি লগতে দি দিম কেইটামান পিঁয়াজো দি দিছোঁ, দি পেলাই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ। আৰু পিঁয়াজখিনি দেখিছে নহয়, অকণমান ডাঙৰ ডাঙৰকৈ কাটি পেলাই এইখিনি এনেকৈ হাফ ফ্ৰাই কৰি ল'ম। বুট দালিখিনি বেছিকৈ নিসিজাব, আধাটো মছলাৰ লগত সিজিব যিহেতু। তাৰপিছত এইখিনি ধুনীয়াকৈ বেলেগ এটা পাত্ৰলৈ কাঢ়ি ল'ম। এতিয়া এইপিনে পিঁয়াজ ফ্ৰাই কৰি থাকি যোৱা তেলকণতে কেইটামান গোটা জিৰা দি দিছোঁ। জিৰাকেইটা ফুটি যোৱাৰ লগে লগে ইয়াতে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি পেলাই অকণমান সময় ধুনীয়াকৈ ভাজি ল'ম। এতিয়া পিঁয়াজখন ধুনীয়াকৈ ভজাৰ হওঁতে ইয়াতে যিটো পেষ্ট কৰি লৈছিলোঁ যে বিলাহী চিলাহী দি এনেকৈ, সেইখিনি ধুনীয়াকৈ ইয়াতে দি পেলাই অলপ সময় ভাজি ল'ম। এতিয়া ইয়াতে আন্দাজমতে মই দি দিছোঁ নিমখ, অকণমান দিছোঁ হালধি, অকণমান লৰাই ল'লোঁ। ইয়াতে এতিয়া মই অকণমান মছলা দিম। প্ৰথমতে ইয়াতে অকণমান দিছোঁ জিৰা গুড়ি, অকণমান কালাৰটো ধুনীয়া লাগিবৰ কাৰণে কাশ্মীৰী ৰেড চিলি দিছোঁ। তাৰপিছত অকণমান দি দিছোঁ মিট মছলা। গোটেইকেইটা দি ধুনীয়াকৈ ইয়াৰ তেলটো ওলাই যোৱালৈকে, তেলটো এৰি দিয়ালৈকে ধুনীয়াকৈ লৰাই লৰাই ভাজি ল'ম। মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াতে এতিয়া আধা সিজাই থোৱা যিখিনি বুট দালি আছিলে গোটেই বুট দালিখিনি দি পেলাই মছলাখিনিৰ সৈতে মিহলি হৈ যোৱাকৈ ধুনীয়াকৈ গোটেইখিনি লৰাই ল'ম। তাৰপিছতে জুইটো বহাই দিলোঁ। বহাই দিয়াৰ লগে লগে ধুনীয়াকৈ উতলটো আহিছে। পূৰা ধুনীয়াকৈ এনেকৈ যেতিয়া উতলি আছে দেখিছেই নহয়, আৰু এনেকুৱা সময়তে ফ্ৰাই কৰি থোৱা যিখিনি পিঁয়াজ আছিলে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি আকৌ এবাৰ ধুনীয়াকৈ গোটেইখিনি লৰাই ল'ম। তাৰপিছতে দালিখিনি যেতিয়া ধুনীয়াকৈ উতলি আছিলে অকণমান শেষত মই গৰম মছলা এড কৰিলোঁ। তাৰপৰা একেবাৰে শেষত ইয়াত মই ছটিয়াই দিছোঁ ধনিয়াৰ পাত, মান ধনিয়া পাত দিছোঁ, আপোনালোকে ধনিয়া পাতো দিব পাৰে। তাৰপিছত এনেকৈ উতলি উতলি ডাঠেই হৈ গ'ল। ইমানেই ধুনীয়া টেষ্টি লাগে এই বুট দালিখন খাই। ৰুটিৰ লগত বহুত বেছি ভাল লাগে খাই, ভাতৰ লগতো ভাল লাগে, কিন্তু ৰুটিৰ লগত বেছি ভাল লাগে। আপোনালোকে বাৰু এনেকৈ খাইছেনে বুট দালি বনাই? এই বুট দালিখন বনাবলৈ জানেনে আধা ঘণ্টাই নালাগে। গতিকে মই যে এনেকৈ বনাই ধুনীয়াকৈ সিহঁতক ৰুটিৰ লগত খুৱাই দিলোঁ ৰাতিপুৱা সাঁজটো। আপোনালোকে যে এনেকৈ বুট দালি বনাই খোৱা নাই নহয়, এবাৰ খাই চাবচোন, ইমানেই এটা টেষ্ট লাগে। একদম মানে কৈছোঁ নহয়, ছাগলী মাংসৰ যোনটো টেষ্ট আহে নহয়, সেই টেষ্টটো আহে অকণমান। আপোনালোকে ট্ৰাই কৰি চাব দেই। যদিহে আজি বুট দালি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে বনাই খাই চাবলৈ যে একেবাৰে নাপাহৰিব। বাকী আজি ভিডিঅ'টো ইমানেই আছিল। বাই বাই।